নমস্কাৰ জেপ এক্সপো 2024 এই কোম্পানীটো দেখা পালোঁ মই এইটো হৈছে আপোনাৰ প্ৰমিনেন্স কৈ পিনে কোম্পানীটো আৰু জেপ এক্সপো মানে কি এইটো ধৰি লওক আপোনাৰ দৰ্জা খিৰিকী ৰিলেটেড হয় এক্সপোটো আৰু এই কোম্পানীটোৱে মানে কি খুব ধুনীয়া ধুনীয়া দৰ্জা খিৰিকী বনাইছে আপোনাৰ UPVC ফ্ৰেমত চিচা লগাই পিনে তাকো মাল্টি ফল্ডিঙত মানে কি এখন দৰ্জা খুলিলেই আপোনাৰ বহুত ডাঙৰকৈ ওলাই পৰিব আৰু এয়া বলকচোন চাওঁ এখেতলোকৰ বস্তুবিলাক ডিছপ্লেবিলাক কি কি কৰি ৰাখিছে এতিয়া যেনেকৈ মই কৈছিলোঁ আপোনালোক চাওক এয়া এইখন এখন মানে কি আমাৰ দৰ্জা বা দুৱাৰদলি ধৰি লওক আৰু দৰ্জাও এনেকুৱা মানে ধৰি লওক কেইবাপাল্লাও দৰ্জা খুলি দিয়াৰ লগে লগে খুব বহুত ডাঙৰ এটা এডোখৰ মানে কি দুৱাৰদলি মুকল খাই যাব আৰু যেতিয়া আমি দৰ্জাখন ইফালে নি পিনে বন্ধ কৰি দিম অকল 2 ফুট বা 2.5 ফুট জেগাহে ল'ব তাৰমানে বন্ধ হৈ থাকোঁতে এনেকুৱা নহয় যে মানে বহুত ডাঙৰকৈ জেগা লৈ ৰাখিব এতিয়া এইটো মানে কি এতিয়া গোটেই দৰ্জাখন বন্ধ কৰি দিলে আৰু এনেকৈ যেনেকৈ আমি এয়া চাওক এতিয়া অ'পেন কৰি আছোঁ খুলি আছে দৰ্জাখন খুলি পিনে এক ছাইডত নি পিনে জপাই পিনে থৈ দিবগৈ গোটেইখিনি আৰু তেতিয়া সেই জপাই পিনে থৈ দিওঁতে জেগা ল'ব মুঠে 2 ফুট বা 2.5 ফুট এনেকুৱা ধৰণে মানে এখেতলোকে ইমান ধুনীয়াকৈ আপোনাৰ এইখন দৰ্জা ডেভেলপ কৰিছে আৰু এয়া আৰু ইয়াৰ বাহিৰে এইখনো এখন হৈ গ'ল আপোনাৰ বেলেগ এখন দৰ্জা এখন শ্লাইডিং হৈ গ'ল এইফালৰ পৰা সেইফালে প্ৰপাৰ শ্লাইডিং হৈ যাব শ্লাইডিং হোৱাৰ পিছত আপোনাৰ ব্যৱহাৰ কৰিব পাৰিব জেগাডোখৰ তো এনেকুৱা ধৰণৰ বহুত কিছুমান এখেতলোকে ভাল ভাল ডিছপ্লে কৰি ৰাখিছে দৰ্জা খিৰিকীৰ যিবিলাক নেকি মানে আপোনাৰ UPVC ফ্ৰেম লগাই পিনে ব্যৱহাৰ কৰিছে চিচা UPVC ফ্ৰেম এনেকুৱা ধৰণে এইবিলাক ধৰি লওক আমি ধৰি লওক ক'ৰবাত ফাৰ্ম হাউচ ডিজাইন হৈ গ'ল আৰু ইয়াৰ এই বহুত ধৰণৰ কিবা কিবি ইয়াত মানে হাৰ্ডৱেৰ ইউজ কৰা গৈছে ভাল ভাল হাৰ্ডৱেৰ আৰু বেলেগ বেলেগ ডিজাইনত মানে খুলিব পৰা যায় ভিলা উইণ্ড' এইখন মানে ধৰি লওক আপোনাৰ ক'ৰবাত ফাৰ্ম হাউচ বা ভিলা বনাইছে আপুনি তাত এনেকুৱা ধৰণে ব্যৱহাৰ কৰিব পাৰিব মানে বহুত প্ৰকাৰৰ আৰু এইখন হৈছে আপোনাৰ এইখন চিচা প্ৰথমখন চিচা হৈ গ'ল তাৰপিছতে এইখন আপোনাৰ জালি হৈ গ'ল এনেকুৱা টাইপৰ এখন ফিক্স আছে এখন ফিক্স তাৰপিছত এখন চিচা আকৌ এখন জালি এনেকুৱা ধৰণে খুব ধুনীয়াকৈ কি বুলি কয় আপোনালোক ইয়াত মানে কি ডিছপ্লে ডেমো কৰি ৰাখিছে তেখেতলোকে আৰু ফিনিচিঙো খুব ধুনীয়া ওৱান ছাইড শ্লাইড কিবা কিবি এনেকুৱা ধৰণে বহুত প্ৰকাৰৰ তাৰমানে আৰু এইখন চাব এইখনো এখন বেলেগ ডিজাইনৰ আপোনাৰ কি বুলি কয় এয়া এখন এইফালে ধৰি লওক আমি লগাই দিলোঁ লক হৈ গ'ল এখন শ্লাইড হৈ ওলাই গ'ল তাৰমানে একেখনতে আপুনি কব্জা ছিষ্টেমো হৈ গ'ল শ্লাইড ছিষ্টেমো হৈ গ'ল দুটাই বস্তু হৈ গ'ল একেখনতে এয়া মানে কিবা মাল্টিপাৰ্পাছ টাইপৰ তাৰমানে বিভিন্ন প্ৰকাৰৰ এয়া এনেকুৱা মানে বহুত প্ৰকাৰৰ মাল্টিফল্ডিং ক'ব গ'লে এইবিলাক দৰ্জা খিৰিকী চব এইখন অট'মেটিক এখন মটৰাইজ হয় নিজে নিজে বন্ধ হৈ গৈছে নিজে খুলিব এনেকুৱা টাইপৰ এখন মটৰাইজ হয় এখন এইটো চাওক এইটো এটা বস্তু মানে কি আপোনাৰ ধৰি লওক ক'ৰবাত যদি ডাঙৰ ধাবা খুলিলে বা কিবা ডাঙৰ কিবা বিল্ডিঙত মানে এনেকৈ ফ্ৰণ্টত যদি লাইটিং কৰিবলৈ ইচ্ছা কৰে বা বিল্ডিংটো ধুনীয়া ডেক'ৰেট কৰিবৰ কাৰণে এখেতলোকৰ ওচৰত এইটো এটা প্ৰভিজন আছে এইটো খুব ধুনীয়া আৰু এই বস্তুটো কি মানে চিলিঙতো লগাব পৰা যায় এটা হিচাপত দেখা যায়তো মানে বিল্ডিঙৰ ফ্ৰণ্টত হৈ গ'ল আৰু ইয়াৰ বাহিৰে কি বুলি কয় আপোনাৰ এইটো কি ধুনীয়াকৈ লাইটিং হৈ আছে এইটো এখেতলোকৰ এটা প্ৰডাক্ট
এইটো খুব ধুনীয়াকৈ লাইটিং কৰিছে তাৰমানে এইটো চাওক চিলিঙতো এখেতলোকে লগাই ৰাখিছে, ব্যৱহাৰ কৰি দেখাইছে আৰু নামটোও লিখাইছে। এয়া চিলিঙত একদম ধুনীয়া লাগিছে চিলিংটো। আৰু এইটো হৈ গ'ল আপোনাৰ ভাৰ্টিকেল শ্লাইডাৰ। এয়া চাওক ওপৰলৈ গুচি গ'ল, ওপৰলৈ লৈ গৈ পিনে চিচাও আছে, জালিও আছে ইয়াত আকৌ। এই হৈ গ'ল। তাৰ চিচাখন আহিলে, চিচাখন তললৈ আনিলে, তাৰপিছতে এখন আকৌ খোল খুৱাই দিলে, তলত কিবা এটা থৈ পিনে এখন টেবুলৰ হিচাপত আপোনাৰ ব্যৱহাৰ কৰিব পাৰিব আপোনাৰ ধুনীয়াকৈ। ধৰি লওক মানে খিৰিকীৰ ওচৰত টেবুল হৈ গ'ল এখন, ক'ব গ'লে মানে দৰকাৰ পৰিলে আকৌ বন্ধ কৰি দিলে। এই ধুনীয়াকৈ মানে টেবুলো হৈ গ'ল আপোনাৰ, খিৰিকীও হ'ল, চব হৈ গ'ল। এতিয়া মই আকৌ এইফালৰ পৰা আপোনাক বেলেগৰ ফালৰ পৰা দেখাই আছোঁ কেনেকৈ ফাংচন অপাৰেটবিলাক কেনেকৈ কৰি আছে। এয়া চাওক, এতিয়া বাৰু মই ক'বলৈ একো দৰকাৰ নাই, এতিয়া ধুনীয়াকৈ একদম মানে এনেই গম পোৱা গৈছে মানে কিমান কি ধৰণৰ। এয়া আকৌ মানে ধুনীয়াকৈ এতিয়া আকৌ টেবুল হৈ গ'ল। মানে মাল্টিপাৰ্পাছ, মাল্টি ফাংচন বুলি ক'ব পৰা যায় আৰু প্ৰতিটো বস্তুৱেই তাৰমানে। খুব ধুনীয়া ইয়াত ডিছপ্লে ডেমো দি ৰাখিছে এখেতলোকে। আৰু এখন হ'ল আপোনাৰ শ্লাইডিং টিল্ট। এইফালে শ্লাইডিং হ'ল, সেইফালে কবজা ছিষ্টেমত খোল খাই গ'ল, যোনটো যেনেকৈ লাগে। আকৌ এখন এনেকৈও খোল খাই যাব, বাহিৰলৈ আহি যাব এখন। মানে প্ৰতিটো এইখন আকৌ শ্লাইড হৈ গ'ল, যোনটো বস্তু যেনেকৈ লাগে আৰু তাৰমানে আপুনি যেনেকৈ ব্যৱহাৰ কৰিব বিচাৰিছে। খুব ধুনীয়া হৈছে ক'ব গ'লে এইবিলাক। বহুত ধুনীয়াকৈ এখেতলোকে ইয়াত ডিছপ্লে দি ৰাখিছে। এখন বেলেগ এখন দৰ্জা খিৰিকী হৈ গ'ল, দৰ্জা হৈ গ'ল এখন টিল্ট এণ্ড ড্ৰিফ্ট। মানে এতিয়া আৰু মানে আপোনাৰ এই গছ চছবোৰ কাটিব দৰকাৰ নাই আৰু এতিয়া তাৰমানে চৌকাত পকাত কাৰণে। ধৰি লওক এয়া মই আপোনালোকক এখেতলোকৰ ভিজিটিং কাৰ্ডখন শ্বেয়াৰ কৰি দিছোঁ। UPVC উইণ্ড' ছিষ্টেম ইয়াত এখেতলোকে ইয়াত ডিক্লেৰেশ্যন কৰিছে। নৰ্মেলি কি হয়, ধৰি লওক আপোনাৰ ফিজিকেলৰ প্ৰপাৰ্টি এটা থাকে নহয়, গৰম দিনত এক্সপানশ্যন, ঠাণ্ডা দিনত কণ্ট্ৰাকশ্যন কাঠত বেছিকৈ হয়। ইয়াততো সেইটো ইমান নহ'ব। খুব ধুনীয়া এই কাঠ মডেল কিছুমান দেখাইছিলে। এইটো হৈ গ'ল আপোনাৰ এৱাৰ্ড পাইছে এখেতলোকে। আৰু এইবিলাক হৈছে কিছুমান কালাৰ, যিবিলাক নেকি ফ্ৰেমিং আপোনাৰ ধৰি লওক এইটো কালাৰ লাগে, কোনটো কালাৰ চইচৰ ফ্ৰেম লাগে সেইটো আপুনি পাই যাব। কিন্তু এইবিলাক অলপমান কোৱান্টিটিত হ'লে মানে ভাল হয় আৰু তাৰমানে, নহ'লে এনেইতো আমি ধৰি লওক উড কালাৰটো ভাল লাগে। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।